নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পুলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু আজি দেশজুৰি উদযাপন কৰা হ'ব 76 সংখ্যক গণৰাজ্য দিৱস আৰু এই দিনটোত প্ৰতিগৰাকী ভাৰতীয় নাগৰিকলৈ জনাইছো গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক আপুনি তৃপ্তিৰে খোৱা ভাত সাজে মাতিব ভয়ংকৰ বিপদ এই বিষাক্ত চাউলৰ বাবে কিডনি বিকল আৰু কেন্সাৰৰ দৰে ৰোগ বৃদ্ধি পাইছে ৰাজ্যত শেহতীয়াকৈ এই বিস্ফোৰক দাবী কৰিছে বিজ্ঞানীসকলে আপুনি তৃপ্তিৰে খোৱা ভাত সাজত আছে বিষাক্ত দ্ৰব্য অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ পানীত ধৰা পৰিছে 60 পৰা 70% আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ জলত বিষাক্ত আৰ্ছেনিক 3 মিহলি হৈ আছে কেৱল পানীতে নহয় পথাৰৰ ধানটোলৈকে সোমাই গৈছে আৰ্ছেনিক ধান গছৰ শিপাই আৰ্ছেনিক শুহি লোৱাৰ ফলত বিষাক্ত হৈছে অসমৰ চাউল বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ নকৰিলে মৃত্যু উপত্যকাত পৰিণত হ'ব অসম এই বিস্ফোৰক তথ্য পোহৰলৈ আনিছে বিজ্ঞানী ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই ইংলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বকৰ্মা নগাঁৱৰ সন্তানগৰাকীৰ এই গৱেষণা ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে সজাই নলবাৰী যোৰহাট আৰু মাজুলী জিলা বিশেষকৈ আৰ্ছেনিক 3ৰ হটস্পট ৰূপে পৰিগণিত হৈছে এই ভয়ংকৰ দ্ৰব্যৰ বাবে কিডনি বিকল আৰু কেন্সাৰৰ দৰে ৰোগ বৃদ্ধি পোৱা বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত শীঘ্ৰেই সোমাব চৰকাৰী ধন আপুনি মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ দিনটো এইবাৰ 10 ফেব্ৰুৱাৰী সোমবাৰ এই দিনটো আপোনালোকে মনত ৰাখক এই দিনটোতেই 4খনকৈ আঁচনিৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব এই আঁচনিসমূহৰ ধন শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ মনত ৰাখক আপুনি এই 10 ফেব্ৰুৱাৰীৰ দিনটো 10 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব ধন 10 ফেব্ৰুৱাৰী পুৱাতেই লাভ কৰিব এই ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টতো সোমাব ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী আৰু লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট KYC আপডেট কৰি লওক এই কেইদিনতে KYC আপডেট কৰিলেহে আপুনি লাভ কৰিব এই আঁচনিসমূহৰ ধন দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কংগ্ৰেছক এইবাৰ খুৰদাৰ সমালোচনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কয় যে গুৰু গোসাঁই মানি চলিহে চলাব লাগিব পৰিয়াল সংবিধান মহাৰি ক্ষমতা লোৱাৰ আগ্ৰহী নাছিল অটল বিহাৰী বাজপেয়ী এই সন্দৰ্ভত ডাঙৰ মন্তব্য সৰ্বানন্দ সোণোৱালৰ এইবাৰ গুৰু গোসাঁই মানি পৰিয়াল চলোৱাৰ কথা ক'লে সৰ্বানন্দ সোণোৱালে সংবিধান অৱমাননা কৰি ক্ষমতা লোৱাৰ আগ্ৰহী নাছিল অটল বিহাৰী বাজপেয়ীৰ মূল্যবোধৰ ৰাজনীতি চিৰস্মৰণীয় হৈ আছে কংগ্ৰেছ দলে ক্ষমতা পালে গুৰু গোসাঁই নমনা হয় এই মন্তব্য সৰ্বানন্দ সোণোৱালে লগতে কয় যে নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰে কংগ্ৰেছে এটা পৰিয়াল শৃংখলাবদ্ধভাৱে চলাবলৈ নিয়ম নীতি মানিব লাগিব গুৰু গোসাঁই মানিহে চলাব লাগিব পৰিয়ালৰ পৰম্পৰাগত মূল্যবোধ মানি চলিব লাগিব
শংকৰদেৱ চাওলুং চুকাফাই বৃহত্তৰ অসমীয়া জাতি একেলগ কৰিছে শংকৰদেৱ চাওলুং চুকাফাই বৃহত্তৰ অসমীয়া জাতি একেলগ কৰিছে নিয়ম নীতি মানিলেহে আমি শক্তিশালী হ'ব পাৰিম ডিব্ৰুগড়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী খবৰ হিন্দু মুছলমানৰ মাজত হোৱা বিয়াক লৈ এইবাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান মুছলমানৰ লগত বিয়া পতা মানেই ধৰ্ম পৰিৱৰ্তন নহয় মুছলমানৰ সৈতে হিন্দু যুৱতীৰ বিয়া হ'লেও সেই যুৱতীগৰাকীয়ে লাভ কৰিব পৈতৃক সম্পত্তিৰ অধিকাৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আদালতৰ হিন্দু মুছলমানৰ মাজত হোৱা বিয়াক লৈ এইবাৰ আদালতৰ ডাঙৰ মন্তব্য মুছলমানৰ লগত বিয়া পতা মানেই ধৰ্ম পৰিৱৰ্তন নহয় মুছলমানৰ সৈতে বিয়া হ'লেও হিন্দু যুৱতীয়ে পাব সম্পত্তিৰ অধিকাৰ মুছলমান লোকৰ সৈতে বিয়া হোৱা জীয়ৰীক পিতৃয়ে দিব খোজা নাছিল সম্পত্তি কন্যাগৰাকী হিন্দু হৈ নথকা বাবে পিতৃয়ে দিব খোজা নাছিল সম্পত্তিৰ অধিকাৰ আৰু কন্যাগৰাকীয়ে ইছলাম গ্ৰহণ কৰা বুলি দাবী কৰিছিল পিতৃয়ে ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে মুছলমানৰ সৈতে বিয়া কৰোৱা মানে ধৰ্মান্তৰকৰণ নহয় শপতনামা অনুসৰি বিয়াৰ পাছতো কন্যাগৰাকীয়ে পালন কৰি আছিল হিন্দু ৰীতি নীতি এটা গোচৰৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আমিনগাঁৱৰ পৰা মোকালমোৱা হৈ বৰপেটা বাইপাছলৈ হ'ব ৰাষ্ট্ৰীয় ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ 427 অংশস্বৰূপে 75 কিলোমিটাৰ জোৰা পথৰ হ'ব সম্প্ৰসাৰণ আৰু এই পথছোৱাই চুই যাব আমিনগাঁও দদৰা শিঙিমাৰী হাজো মোকালমোৱা ৰামপুৰ বৰপেটা হাউলি আৰু শীঘ্ৰেই এই প্ৰকল্পৰ বাবে চৰকাৰে নিবিদাৰ আহ্বান কৰিব পৰৱৰ্তী খবৰ সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ আহি গ'ল ডাঙৰ খবৰ এইবাৰ নতুন পদ্ধতিৰে হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ আহি গ'ল ডাঙৰ খবৰ এইবাৰ নতুন পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ৰাজনীতিৰ পৰা মুক্ত হ'ব পঞ্চায়ত নিৰ্বাচনত যাতে স্থানীয় ভাল মানুহে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে কোনো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিব নোৱাৰিব কোনো বিজেপি কংগ্ৰেছ এজেপি এআইইউডিএফে পৰিচালনা কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত নহয় কোনো মিত্ৰতা স্থানীয় যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যৰেই এই লক্ষ্য হাতত লোৱা হৈছে কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তৰ স্থানীয় বিকাশ আৰু উন্নয়নৰ বাবে এই বৃহৎ পদক্ষেপ হাতত লোৱা হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড এইবাৰ শিলবালিৰ দমত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ ধৰ্ষণ কৰি ছাত্ৰীগৰাকীক হত্যাৰ সন্দেহ ৰাজ্য কঁপাই গ'ল আন এক জঘন্য কাণ্ডই এইবাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে শিলবালিৰ দমৰ পৰা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল এই নাবালিকা ছাত্ৰীগৰাকী প্ৰেছাৰত ভাঙি থোৱা শিলৰ দমৰ মাজত উদ্ধাৰ হৈছে মৃতদেহ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ নাবালিকাগৰাকীক নাজিৰাৰ লক্ষীজান পাটগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড পৰৱৰ্তী খবৰ এয়াই নেকি বিজেপি শাসিত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি বিকাশ উন্নয়ন ধোঁৱাচাঙত কেৱল মাত্ৰ ধৰ্ম জাতপাত কিয় 59টা ভয়ংকৰ কাণ্ডৰ 49টাই বিজেপি শাসিত ৰাজ্যৰ শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য বিজেপি শাসিত দেশত এবছৰতে 84% বৃদ্ধি পাইছে সাম্প্ৰদায়িক সংঘাত 59টা সাম্প্ৰদায়িক ঘটনাৰ 49টাই বিজেপি শাসিত ৰাজ্যৰ 2024 চনত 59টাকৈ সাম্প্ৰদায়িক সংঘাত হয় দেশত শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য
বেছিভাগ ক্ষেত্ৰতে লক্ষ্য কৰি লোৱা হৈছে সংখ্যালঘু সম্প্ৰদায়ক। 2024 চনত এনে সংখ্যাটোত মুঠ 13 জন লোকৰ মৃত্যু হয় আৰু ইয়াৰে 10 জন সংখ্যালঘু সম্প্ৰদায়ৰ। এনে ধৰ্মীয় হিংসাৰ কেন্দ্ৰবিন্দু হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আৰু তাৰ পিছতে এই তালিকাত নাম আহে উত্তৰ প্ৰদেশৰ। যোগীৰ ৰাম ৰাজ্যতে তুংগত উঠিছে সাম্প্ৰদায়িক সংঘাত। গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থানতো একেই পৰিস্থিতি। 59টা সংঘৰ্ষৰ 26টা ধৰ্মীয় শোভাযাত্ৰা কেন্দ্ৰ কৰি সংঘটিত হৈছে। চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ছ'চাইটি এণ্ড ছেকুলাৰিজমে শেহতীয়াকৈ চলাইছিল এক সমীক্ষা আৰু এই সমীক্ষাত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। উল্লেখযোগ্য যে 2023 চনত সাম্প্ৰদায়িক সংঘাতৰ সংখ্যা আছিল মাত্ৰ 32টা। পৰৱৰ্তী খবৰ, বাক্সাৰ মুছলপুৰত নিৰুদ্দিষ্ট শিক্ষকৰ মৃতদেহ উদ্ধাৰ। বেলগুৰি পথাৰৰ হাবিত উদ্ধাৰ হৈছে শিক্ষকজনৰ মৃতদেহ। 30 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল শিক্ষক হিতেশ ডেকা আৰু হিতেশ ডেকা সোৱনখাটা হাইস্কুলৰ সহকাৰী শিক্ষক। পৰৱৰ্তী খবৰ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আকৌ গৌৰৱান্বিত কৰিব দেশবাসীক। এইবাৰ ইছৰো সাজু হৈছে 100 সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে। 29 জানুৱাৰীত ইছৰোই উৎক্ষেপণ কৰিব 100 সংখ্যক ৰকেট।